শিৱসাগৰৰ ভটিয়াপাৰস্থিত গেছ নিৰ্গমনৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। অখিল গগৈয়ে ONGCৰ বিৰুদ্ধে সৰব হৈ পৰিছে আৰু যেতিয়ালৈকে ক্ষতিপূৰণ নিদিব, যেতিয়ালৈকে সেই সমস্যা দূৰ নকৰিব, তেতিয়ালৈকে তাতেই বাহৰ পাতিব। অখিল গগৈয়ে প্ৰত্যাহ্বান জনাইছে ONGCক। অখিল গগৈয়ে সৰব হৈ পৰিছে। অখিল গগৈয়ে ৰাইজৰ পক্ষত থাকি মাত মাতিছে আৰু কেনেদৰে অখিল গগৈয়ে কি মন্তব্য কৰিছে সেয়া শুনাব বিচাৰিছো। নিৰীক্ষণ কৰিবলৈ আহিছিলোঁ আৰু ইয়াত ইডিৰ লগত কথা পাতিলোঁ, DC SPৰ লগতো গোটেই কথাখিনি কথা পতা হৈছে আৰু অতি সোনকালে যাতে ইয়াৰ নিৰাময়ৰ ব্যৱস্থা কৰিব পাৰে তাৰ কাৰণে মই নিৰ্দেশ দিছোঁ, আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। ONGCৰ ইডিয়ে কৈছে যে এইটো 2 ঘণ্টাৰ ভিতৰতো হৈ যাব পাৰে, 2 দিনো লাগিব পাৰে, কিন্তু মই কৈছোঁ যে কোনো পধ্যে যাতে বাকজানৰ পুনৰাবৃত্তি নঘটে তাৰ ব্যৱস্থা কৰক। ONGCয়ে কোম্পানীবিলাকক কাম দিয়ে, কিন্তু প্ৰকৃত অৰ্থত যি ধৰণৰ নিৰাপত্তামূলক ব্যৱস্থাত টেকন'লজি ৰাখিব লাগে সেইটো নাৰাখে। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা। সেইকাৰণে আজি ONGCক মই কৈছোঁ যে ইডি এইটো প্ৰশমন কৰি লওক, কিন্তু লগে লগে CMDৰ লগত এখন মিটিং হ'ব লাগিব আৰু ইয়াৰ এই অঞ্চলৰ প্ৰত্যেকঘৰ মানুহে ক্ষতিপূৰণ পাব লাগিব। এই ONGC একো কাম কৰি নিদিয়ে। এই ৰাস্তাটো আপুনি চাওক, এই মথাৰটো মই বনাইছোঁ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ পৰা। এই মথাৰটো মই বনাইছোঁ। তেওঁলোকৰ খাদলৈ যোৱা মথাউৰি তেওঁলোকে অকণমান পকা কৰি ল'ব লাগে, এইটো তেওঁলোকে কেতিয়াও নকৰে। কেতিয়াও ইয়াত কোনো ধৰণৰ জনকল্যাণমূলক কাম নকৰে, ওচৰৰ মানুহক কাকো চাকৰি নিদিয়ে, ছেফটি মেজাৰ নাৰাখে, যিকোনো সময়তে ব্লাষ্ট হ'লে মানে কেনেকৈ বচাব তাৰ কাৰণে কোনো ব্যৱস্থা নাই তেওঁলোকৰ। গতিকে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। আনহাতে এডমিনিষ্ট্ৰেশ্যনে যিবিলাক কেম্প দিছে, ব্ৰেকফাষ্ট ঠিকমতে পোৱা নাই, লাঞ্চ ঠিকমতে কৰিবলৈ দিব পৰা নাই, দুপৰীয়া খাদ্য দিব পৰা নাই, যাৰ কাৰণে মানুহ অসন্তুষ্ট হৈছে। 20জনকৈ মানুহে ৰুগীয়া হৈ পৰিবলগীয়া হৈছে, হস্পিটেলাইজ হৈছে। এজন মানুহৰ মৃত্যু ঘটিছে, নাৰায়ণ গগৈ নামৰ এজন মানুহৰ। তো কেম্পবিলাক, হেল্থ কেম্পটো যিমতে কৰিব লাগে সেইটো এতিয়ালৈকে কৰা নাই। গতিকে মই ইতিমধ্যে ইডিক ভালকৈ কথাখিনি কৈ আহিছোঁ আৰু অতি সোনকালে ONGC CMDক মাতিছোঁ, যাতে এই গোটেই কথাবিলাক কথা পাতি আমি এটা সিদ্ধান্ত ল'ব পাৰোঁ। কিমান দিনলৈ লাগিব পাৰে? তেওঁলোকে কৈছে যে, মই সুধিছোঁ যে কিমান সময়ৰ ভিতৰত তোমালোকে আমাক কণ্ট্ৰল কৰি দিবা। কৈছে এইটো 2 ঘণ্টাৰ ভিতৰতো হ'ব পাৰে, 2 দিনো লাগিব পাৰে, তেওঁলোকে কৈছে। এইটো এটা মানে কিমান প্ৰেছাৰটো হঠাতে কেতিয়াবা বেছি হৈ যায়, কেতিয়াবা কম হৈ যায়, সেই প্ৰেছাৰটোৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈছে আমি মাডৰ পেকিং কৰিম, মাড বোকাৰ পেকিং কৰি দিম, গতিকে সেইটো কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ বুলি কৈছে। যিকোনো সময়তে হ'ব পাৰে। আমি কৈছে যে আমাৰ প্ৰিপেৰেশ্যন কমপ্লিটেড, কিন্তু এতিয়ালৈকে আমি এইটো লগাব পৰা নাই, কাৰণ চিটুৱেশ্যনে এতিয়ালৈকে আমাক সেইটো অনুমতি দিয়া নাই, এনেকৈ কৈ আছে। গতিকে এইটো চাওঁ। মই ONGCৰ একদম ONGCৰ পেট্ৰলিয়াম ডিপাৰ্টমেণ্টৰ মন্ত্ৰালয়ৰ লগতো কথা পাতিছোঁ, মন্ত্ৰালয়ৰ অফিচাৰবিলাকৰ লগতো কথা পাতিছোঁ, যাতে প্ৰকৃত অৰ্থত ক্ষতিপূৰণ ইয়াৰ ৰাইজে পায়। মই মনত ৰাখিব লাগিব যে আপুনি দেখিছিলে বাগজানত ইমান ডাঙৰ ঘটনা ঘটিলে, তাৰপিছত মানুহক প্ৰকৃত ক্ষতিপূৰণ নিদিলে। ইয়াত কিন্তু এইটো শিৱসাগৰ সমষ্টি আৰু ইয়াৰ MLA অখিল গগৈ। গতিকে এজনো মানুহে যদি ক্ষতিপূৰণ নাপায়, সামান্য একদম লাষ্টৰজনেও যদি নাপায়, তেতিয়াহ'লে কিন্তু মই ONGCক সোধাই নেৰোঁ। এই কথাটো মই এতিয়াই মনত পেলাই দিছোঁ। গতিকে সোনকালে CMD আহিব লাগে আৰু ৰাইজৰ লগত আলোচনাত বহি সমস্যাটোৰ সমাধান কৰিব লাগে।